এটা ফ্ৰেমত গুৱাহাটীৰ তিনিকালৰ তিনি সাংসদ ডিপ্লু ৰঞ্জনক আশীৰ্বাদ দিব আহিল সাংসদীয় ৰাজনীতিৰ তিনি মহিলা ৰাজনীতিৰ পথাৰত এক বিৰল দৃশ্য একেলগে দেখা গ'ল গুৱাহাটী লোকসভা সমষ্টিৰ তিনিকালৰ তিনিগৰাকী সাংসদ বিজয়া চক্ৰৱৰ্তী কুইন ওজা বিজুলী কলিতা মেধি দুগৰাকী প্ৰাক্তন এগৰাকী এতিয়াৰ সাংসদ তিনিওগৰাকী জনপ্ৰতিনিধিয়েই হৈছে নিউ গুৱাহাটী সমষ্টি মহানগৰীৰ শাসকীয় দলৰ নাৰী শক্তি হিচাপে এই তিনিওগৰাকী মহিলাৰ ৰাজনৈতিক প্ৰভাৱ অপৰিসীম বৃহস্পতিবাৰে বিজেপিৰ প্ৰাৰ্থী ডিপ্লু ৰঞ্জন শৰ্মাক সমৰ্থন জনাবলৈ আহিল এই তিনিগৰাকী মহিলা বিজয়া চক্ৰৱৰ্তী কুইন ওজা আৰু বিজুলী কলিতা মেধি নিউ গুৱাহাটীত শাসকীয় বিজেপি দলৰ প্ৰাৰ্থী ডিপ্লু ৰঞ্জনক বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি দাবী তুলিলে আটাইকেইগৰাকী নেত্ৰীয়ে মানুহৰ এতিয়া নিশ্চিত হৈ বিজয়ৰ সংকল্প ল'ব লগা হোৱা নাই বিজয় নিশ্চিত অসমৰ সৰ্বাধিক ভোট আৰু নিউ গুৱাহাটী বুলি ক'লে এটা নতুন যৌৱন নহয়নে তেওঁ ডেকা ল'ৰা ইয়াত সকলোতকৈ বেছি ভোট দিয়াৰ আমি প্ৰয়াস কৰিম আশা কৰিছোঁ যে তেওঁলোকে যাতে ৰেকৰ্ড সংখ্যক ভোট লৈ পেলাই তেওঁলোক জয়যুক্ত হয় সমষ্টিটোৰ প্ৰাৰ্থী ডিপ্লু ৰঞ্জন শৰ্মাক দৰাৰ লগত তুলনা কৰি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক কটাক্ষ বিজয়া চক্ৰৱৰ্তীৰ নিউ গুৱাহাটীৰ সমষ্টিত যাৰ মুখত হাঁহি আছে সেয়াই বিজেপি যাৰ মুখত হাঁহি নাই সেয়া কংগ্ৰেছ লগতে ডিপ্লু ৰঞ্জনে অসমৰ ভিতৰতে সৰ্বাধিক ভোট লাভ কৰাৰ দাবী কৰিলে প্ৰাক্তন সাংসদগৰাকীয়ে এতিয়া মানুহৰ এতিয়া নিশ্চিত হৈ বিজয়ৰ সংকল্প ল'ব লগা হোৱা নাই বিজয় নিশ্চিত বুলি ভাবি ৰাইজ আহিছে মুকলিকৈ এটা আনন্দৰ পৰিৱেশলৈ মই ভাবোঁ এই গুৱাহাটীৰ এই চিটটো যিটো চিট এইটো সহজ চিট অসমৰ ভিতৰতে সহজ চিট গতিকে এই চিটত আমি বহু ভোটত ৰেকৰ্ড ভোটত বিজয়ী হ'ম বুলি মোৰ বিশ্বাস আছে ইফালে কন্যা তথা হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই এইবাৰ টিকটৰ পৰা বঞ্চিত হলেও মনত কোনো দুখ নাই বিজয়া চক্ৰৱৰ্তীৰ কন্যা টিকট পোৱাতকৈ দলটোক জয়লাভ কৰোৱাটোৱে মূল দায়িত্ব বিজয়া চক্ৰৱৰ্তীৰ মোৰ কন্যাৰ সমষ্টি নাই হাজো আছিলে হাজোটো যেতিয়া এছ চি হোৱাৰ পিছত তাই চিট নাই গতিকে আশা কৰিছোঁ ক'ৰবাত এটা দলিয়াই মেলি দিয়ে নেকি সেইটো আশাটো কৰেই দিয়াচোন সেইটো বেলেগ কথা কিন্তু দুখ নাই আৰু গতিকে এইটো দলৰ কথা দলে যাক বিচাৰে যাক দিলে মানে বহু কথা চিন্তা কৰি দিয়ে গতিকে ইমিডিয়েট চিন্তা কৰি নিদিয়ে যে এইজন ব্যক্তিক দিলে আমাৰ এইখিনি সুবিধা হ'ব গতিকে তেনেকৈ সেইবিলাক ক্ৰাইটেৰিয়া ৰাখি পেলাই চিটটো দিয়া হৈছে গতিকে তাত দুখ কৰিবলগীয়া একো নাই মাতৃতুল্য বিজয়া চক্ৰৱৰ্তীয়ে আশীৰ্বাদ দিব অহাৰ বাবে আৱেগিক হৈ পৰিল ডিপ্লু ৰঞ্জন শৰ্মা জ্যেষ্ঠজনৰ আদৰ্শ গ্ৰহণ কৰি সততা আৰু নিষ্ঠাৰে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰাৰ্থীজনৰ বিজয়া বাইদেৱে নিজৰ শাৰীৰিক অৱস্থাৰ পিছতো আজি আমাক আশীৰ্বাদ দিবৰ বাবে ইয়াত উপস্থিত হৈছে মই সকলোকে আশীৰ্বাদ গ্ৰহণ কৰিছোঁ মই তেওঁলোকক এটাই প্ৰতিশ্ৰুতি দিছোঁ বিজয়া বাইদেৱে হওক মাননীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই হওক মাননীয় কুইন বাইদেৱে হওক আমাৰ জ্যেষ্ঠ নেতাসকলে আমাক যেনেদৰে শিকাইছে এই কামখিনি এই শিকোৱা কামখিনি আমাক যেনেদৰে সদায় কাম কৰিব শিকাইছিল মই সম্পূৰ্ণ সততাৰে নিষ্ঠাৰে এই কামখিনি কৰি যাম বিজয়া চক্ৰৱৰ্তীয়ে কোৱাৰ দৰে ডিপ্লু ৰঞ্জন শৰ্মাই কিমান ভোটত জয়ী হ'ব সেয়া হ'ব লক্ষণীয় কেমেৰাত সঞ্জয় বৰাৰ সহযোগত গুৱাহাটীৰ পৰা হীৰকজ্যোতি মালাকৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট